তো আসাম পুলিচ ফিউচাৰ এস্পিৰেণ্টসকল কেনেকুৱা খবৰ আপোনালোকৰ? মই লাষ্ট 4-5 দিন ধৰি ভিডিঅ' দিব পৰা নাই। বহুতে গম পায় মোৰ এজেগাৰ পৰা এজেগাত ট্ৰান্সফাৰ হৈছে, যাৰ কাৰণে মই অলপ মানে ছেটেল হ'বলৈ টাইম লাগিছে। গতিকে আজি ভিডিঅ'টোত আপোনালোকে থাম্বনেইল চাই গম পাইছে যে মানে মেৰিট মানে ডিষ্ট্ৰিক্ট ৱাইজ যিটো নেকি ভেকেঞ্চিজ সেইটো কেতিয়া মুকলি কৰিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আছে নে নাই, আকৌ আপোনাৰ শিক্ষাগত অৰ্হতা মানে 2022 চনৰ নিচিনা কোনোবা এবিত নাম আহিছে ধৰক ৰিটাৰ্ণৰ কাৰণে ভাইভাৰ কাৰণে, তাৰপিছত ফাইনেল লিষ্টত ইউবিত নাম আহিবনে নাই, আকৌ ধৰক যদি দুজন মানুহৰ ইকুৱেল নাম্বাৰ থাকে তেতিয়াহ'লে ফাইনেল মেৰিট লিষ্টত কোনে পাব, এই সকলোবোৰ কথা আজি গম পাব আপোনালোক। গতিকে প্ৰথম যিটো পইণ্ট সেইটো হৈছে ধৰক দুজন কেণ্ডিডেট ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ মাৰ্কছ একেবাৰে ছেম, একদম ইকুৱেল দুজনৰ মাৰ্কছ। তাৰপিছত কোনজনক চিলেক্ট কৰিব, মানে SLPRP বা বোৰ্ডে কোনজনক চিলেক্ট কৰিব গম পায়নে? সেইটো চিলেক্ট কৰিব আপোনাৰ যাৰ নেকি দুজনৰ মাৰ্কছ ধৰক একে আছে, তাৰ ভিতৰত যাৰ নেকি এজ বেছি আছে, মানে বয়স যাৰ বেছি আছে তাকহে চিলেক্ট কৰিব। আৰু ধৰক দুজন ল'ৰা আছে, তেওঁলোকৰ মাৰ্কছো ছেম, তেওঁলোকৰ ডেট অফ বাৰ্থটো ছেম, দুয়োটা ছেম। তাৰপিছত কাক চিলেক্ট কৰিব জানেনে? বহুতে ভাবে নামৰ মানে নাম A-B এলফাবেটৰ ওপৰত ভিত্তি কৰি চিলেক্ট কৰিব, নহয়। এইটো কাক চিলেক্ট কৰিব জানেনে? যাৰ নেকি হাইট বেছি আছে, গম পাইছে না? যাৰ নেকি হাইট বেছি আছে তাকহে চিলেক্ট কৰিব, যদি মাৰ্কছ আৰু মানে হেৰিটো ছেম আছে, ডেট অফ বাৰ্থ যদি ছেম আছে, যাৰ নেকি হাইট বেছি তাক চিলেক্ট কৰিব। এইটো মই কোৱা নাই, আপোনালোকে এইটো স্ক্ৰীনত দেখা পাইছে, এইটো SLPRP স্ক্ৰীনশ্বট হয়। ABBৰ যিটো এডভাৰটাইজমেণ্ট আছিলে তাত আপোনালোকে এই নোটটো আপোনালোকে পঢ়িছে নে নাই আপোনালোকে ক'বচোন, যদি পঢ়া নাই এটা কমেণ্ট কৰিব। গতিকে এইটো ইনফৰমেশ্যনটো কেনেকুৱা লাগিল জনাব। তাৰপিছত ইম্পৰ্টেণ্ট আপোনালোকে কুৱেশ্যন কৰিছিলে যে দাদা এইবাৰ এনেকুৱা হ'ব নেকি ABৰ নাম আহিছে, তাৰপিছত মানে ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পাছ, মানে কি হয় আপোনালোকে চাব এডভাৰটাইজমেণ্টত লিখাই আছে যে হায়াৰ ছেকেণ্ডেৰী কোনোবাই ধৰক AB মানে এপ্লাই কৰিছে, তো হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও AB এপ্লাই কৰিব পাৰিব, এইটো এডভাৰটাইজমেণ্টত লিখাই আছে। বা BA পাছ হ'লেও সেইটো লিখা নাই, ধৰক ABA UB মানে কি মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ। যদি কোনোবা ল'ৰা হায়াৰ ছেকেণ্ডেৰী পাছ আছে সিও ABত এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল ধৰক হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰা এটা ABত এপ্লাই কৰিছে, তাৰ ফিজিকেল মানে হেৰি কৰি পেলাই ৰিটাৰ্ণত নাম আহিছে ABৰ কাৰণে, গম পাইছে, বা ভাইবালৈও নাম আহিছে ABৰ কাৰণে। তাৰপিছত সি জেনেৰেলি AB UB যেনেকৈ, আৰু তাত কৈ দিয়ে যে আপুনি পষ্টটো প্ৰিফাৰেঞ্চটো আপুনি কি দিব লাগে আপুনি নিজে চইচ কৰি দিয়াৰ কাৰণে তাৰ পৰা কৈ দিয়ে SLPRP পৰা এডভাৰটাইজমেণ্টতে। এতিয়া কথাটো হ'ল যে কোনোবাই ধৰক ABত চিলেক্ট হৈছে ৰিটাৰ্ণৰ কাৰণে, তাৰপিছত ফাইনেল লিষ্টত তাৰ UBত নাম আহিব পাৰেনে? য়েছ, 100% আহিব পাৰে। স্ক্ৰীনত দেখা পাইছে, এইটো SLPRPৰ পৰা মই স্ক্ৰীনশ্বট মাৰিছোঁ আপোনালোকে এডভাৰটাইজমেণ্টৰ টাইমত। যদি পঢ়া নাই এতিয়াই আপোনালোকে SLPRPত গৈ আপোনালোকে পঢ়িবৰ পিছত যদি মই মিছাকৈ কৈছোঁ আপোনালোকে ক'ব, তাত লিখা আছে আপোনালোকে স্ক্ৰীনত দেখা পাইছেই যে সেইটো ডিচাইড কৰিব ফাইনেলত। আপুনিতো পষ্টটো প্ৰিফাৰেঞ্চ কৰিবই, পষ্ট প্ৰিফাৰেঞ্চ মানে সিহঁতৰ কাৰণে সহজ হৈ যায় আপুনি কোনটোত ইণ্টাৰেষ্টেড। বাট সেইটো SLPRPৰ চেয়াৰমেন অধ্যক্ষ মহোদয়ৰ যদি তেনেকুৱা বিচাৰ লাগে যে নাই এই ল'ৰাটোক AB নহয়, তাৰ মাৰ্কটো বহুত বেছি, তাক UBত দিয়া যাওক, গতিকে সেইটো ডিচাইড কৰিব SLPRPৰ চেয়াৰমেনে। আৰু এইটো কৰিছেও 2022 চনত ABত অহা ল'ৰাৰ নামো পিছত ফাইনেল মেৰিট লিষ্টত UBত নাম আহিছে। গতিকে এইটো ইনফৰমেশ্যন কেনেকুৱা লাগিল জনাব প্লিজ। তাৰপিছত আপোনালোকৰ চবতকৈ ডাঙৰ কুৱেশ্যন, ডিষ্ট্ৰিক্ট ৱাইজ ABBৰ কাট অফ এতিয়া বা ডিষ্ট্ৰিক্ট ৱাইজ মানে এতিয়ালৈকে পষ্ট এল'কেট কৰা নাই। চাওক এইটো স্ক্ৰীনত দেখা পাইছে, SLPRP ৱেবছাইটত আপুনি যাব, গৈ পেলাই চাব ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মানে যিটো নেকি ভেকেঞ্চিজ সেইটো মুকলি কৰা হ'ব। আৰু এইটো কিহৰ ওপৰত ভিত্তি কৰি মুকলি কৰা হ'ব? 2011 চনৰ যিটো নেকি পপুলেশ্যন চেঞ্চাছ হয়, 10 বছৰ পিছে হয় আমি জানো। 2011 চনৰ 21তো হোৱাই নাই কৰোণাৰ কাৰণে, 2011 চনৰ চেঞ্চাছৰ অনুসৰি মানে এই মেৰিট লিষ্টটো মাৰিব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিজ অতি সোনকালে মুকলি কৰিব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। থেংক ইউ।